ৰাইজসকল আপোনালোকক দেখাই আছোঁ এই যে কালি কৈ আছিলোঁ যে মছৰুম খেতি কৰা হ'ব আৰু গুটি আনিছিলোঁ এতিয়া আমাৰ গোলাঘাটৰ পৰা যিজন মেইন ফাৰ্মাৰ সেইজন আহি পাইছেহি এইফালে অকণমান কৈ দিয়কচোন আপুনি মছৰুম খেতি কৰিব কি ধৰণেৰে কি কৰিব কৈ দিয়কচোন অকণমান কিতাপখন পঢ়িলে হৈ গ'ল নলৈ কিমান বুজায় কম কিমান বুজায় দাম প্লেচ লাগিব সেমেকা ঠাইৰ আমাৰো বেৰকেইটা এনেকৈ লাগিব হ'লে গৰম হেৰি হৈ থাকিব এনেকুৱা এইটো ঘৰতে হ'বনে লিপাই হ'লে আৰু ভালহে লিপাই লাগেই মানে বুজো তাতো একদম প্ৰায় নালাগে ভিক্টৰিয়া বস্তু এনেই জানিবই লাগে না নহয় এতিয়া এইটো ঘৰত আৰু কি কি কৰি দিব লাগিব সেইটো কওক ইয়াত এতিয়া হেৰি বনাব লাগিব চাং বনাব লাগিব নহয় বস্তুটো এতিয়া বস্তুটো ৰেডিমেড হোৱাই নাই মেট হোৱাই নাই বস্তুটো মেট তৈয়াৰ কৰি মানে ধৰক পালেং নিচিনা জেগা লাগে পালেং নিচিনা জেগাত তলত ক'ব লাগিব তিনিটা লাইন কৰি বা চাৰিটাকৈ হ'ল তিনিটাকৈ থ'লে ভাল আছে পালেঙৰ নিচিনা কিছুমানে দেখিছোঁ ওলমাই ৰছী লগাই থয় এইবিলাক ওলমাই থয় ৰছী দি প্ৰচেছবিলাক অলগ অলগ যিটো লিখি থওঁ সেইটো কৰিম মানে সেই গুৰুদেৱে যিটো মানে লিখি থৈছে সেনেকৈ ধৰণে কৰিব মানে ন এই কিতাপখনত যি ধৰণেৰে লিখা আছে আপোনালোকৰ প্ৰচেছটো সেনেকৈ ন কি বুলি ক'লে আমাৰ যিখন প্ৰভুৰ ভকতৰ কাৰণে যিখন হেৰি কি মধুনন্দন কি হেৰি এইটো মছৰুম চেণ্টাৰ ন সেইটোৰ পৰা যিখন বুকলেট পোৱা আছে সেই বুকখনত থকা মতে আপুনি কৰিব ন গতিকে ভকতসকল আপোনালোকে চবেই চাওক এয়া আমাৰ ভকত আহি গৈছে মছৰুম খেতি কৰিবৰ কাৰণে আমাৰ প্ৰভুৰ কৃপাত হেৰি কৰিম আৰু আহিব বুলি কওক ভকতক জয় কৃষ্ণ হৈ ল'ব দিয়ক জয় কৃষ্ণ গুৰু আপোনালোকৰ আশীৰ্বাদ আগবাঢ়িছোঁ